নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যন কামৰূপ ৰুৰেলৰ 2025-26 বৰ্ষৰ আমাৰ জেনেৰেল মেথমেটিক্সৰ এটা পাৰ্ট আমি অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ আৰু তাত আমাৰ আলোচনা কৰা হৈছিল 23 নাম্বাৰলৈ আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 24ৰ পৰা। এতিয়া আমাৰ 24 নাম্বাৰ ইয়াত সুধিছে যে দিয়া আছে tan থিটা প্লাছ cot থিটা ইকুৱেল টু 2 দিয়া আছে, আকৌ sin কিউব থিটা প্লাছ cos কিউব থিটাৰ মানটো আমি উলিয়াব লাগে। ইয়াতে আমাৰ যদি দিয়া আছে tan থিটা প্লাছ cot থিটা ইকুৱেল টু 2 দিয়া আছে, ইয়াৰ পৰা আমি যদি উলিয়াও tanটো আমাৰ sin বাই cos, sin থিটা বাই cos থিটা প্লাছ cotটো ওলোটা cos থিটা বাই sin থিটা ইকুৱেল টু 2। তো এইফালৰখিনি যদি আমি প্লাছ কৰোঁ, প্লাছ কৰিলে কি হ'ব, তলত আমাৰ এই লসাগু sin থিটা cos থিটা হ'ব। আকৌ ইয়াৰে আমাৰ কি হ'ব, ওপৰত ইয়াতে সাইনটো ইয়াৰ লগত পূৰণ হ'ব, তো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 2 হ'ল। এতিয়া ওপৰতো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মানে 1 হ'ল। তো সেইটো যদি 1 হয় তেতিয়াহ'লে 1 বাই sin থিটা cos থিটা ইকুৱেল টু 2 হয়। এইটো যদি ওলোটাই লিখোঁ আমি, অৰ্থাৎ sin থিটা cos থিটা ইকুৱেল টু 1 বাই 2 হ'ব। ঠিক আছে, এইটোৰ পৰা আকৌ আমাৰ এইটো যেটো উলিয়াব লাগে sin কিউব থিটা প্লাছ cos কিউব থিটা উলিয়াব লাগিলে আমাৰ কি কৰিব লাগিব, এটা উলিয়াই ল'ব লাগিব sin থিটা cos থিটা, sin থিটা প্লাছ cos থিটা। তো সেইটোৰ কাৰণে আমাৰ কি কৰিব লাগিল, sin থিটা প্লাছ cos থিটা হোল স্কুৱেৰ ইকুৱেল টু কি হ'ব, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মাইনাছ প্লাছ 2 sin থিটা cos থিটা। তো ইয়াৰ পৰা আমি এইফালৰখিনি যদি বহাওঁ sin থিটা প্লাছ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মানে 1 প্লাছ 2 ইনটু sin থিটা cos থিটা মানে 1 বাই 2। তো কাটা কাটি যায় 1 হ'ল, অৰ্থাৎ 2 হ'ল। এইফালৰ ৰুটটো যদি এইফালে নিওঁ, তাৰমানে আমাৰ কি হ'ব, sin থিটা প্লাছ cos থিটা ইকুৱেল টু ৰুটটো হ'ল। এই দুটা মান আমি মনত ৰাখিব লাগিব, sin থিটা প্লাছ cos থিটা ইকুৱেল টু 1 বাই 2, আকৌ sin থিটা প্লাছ cos থিটা, ইয়াতে ইনটু হ'লে 1 বাই 2 আৰু প্লাছ হ'লে ৰুটটো। এতিয়া মই এইখিনি অকণমান মুছি দিছোঁ। এতিয়া আমাক এইখিনি লাগে, sin কিউব থিটা প্লাছ cos কিউব থিটা ইকুৱেল টু আমাৰ ফৰ্মুলা আছিল কি, sin থিটা প্লাছ cos থিটা হোল ইনটু sin স্কুৱেৰ থিটা মাইনাছ sin থিটা cos থিটা প্লাছ cos স্কুৱেৰ থিটা। ইয়াতে আমাৰ sin থিটা প্লাছ cos থিটা মানে আছিলে কিমান, প্লাছ হ'লে ৰুটটো আছিলে, আকৌ হোল ইনটু ইয়াতে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা মানে 1 মাইনাছ এইটো sin থিটা cos থিটা মানে আছিল আমাৰ হাফ। তো এইটো আমাৰ কি হ'ল, ৰুট 2 ইনটু 1 বাই 2। তো এইটো মানে কি হ'ল, পূৰণ কৰিলে ৰুট 2 বাই 2। আমাৰ অপশ্যন হ'ল এইটো। নেক্সট আমাৰ 25 নাম্বাৰ, ইয়াতে সুধিছে x tan থিটা প্লাছ tan থিটা cos x tan 60 cos 60 ইকুৱেল টু sin 60 cot 60 ডিগ্ৰী। তেতিয়াহ'লে এক্সৰ ভেলুটো লাগে। আচ্ছা, ইয়াতে দিয়া আছে আমাৰ কি, x tan 60 cos 60 ইকুৱেল টু sin 60 cot 60। তো ইয়াত আমাৰ x tanটো আমাৰ যদি sin বাই sin 60 বাই cos 60 কৰোঁ ইনটু cos 60 আছে, তো এইপিনে আমাৰ কি হ'ব, sin 60 ইনটু কটটো কতে ৰাখিলোঁ cot 60। ইয়াত আমাৰ কি হ'ল, এই cosটো cosৰ লগত কাটা গ'ল, এইফালৰ চাইনটো আকৌ এইফালৰ চাইনৰ লগত কাটা যাব, এইফালে থাকিল অকল আমাৰ x থাকিল আৰু এইপিনে কি থাকিল, cot 60 থাকিল। তো এইটোৱে ভেলু sin 60 মানে x ইকুৱেল টু cot 60। তো ইয়াত দিয়া আছে কি cos 60 নহয় tan 30 sin
আচ্ছা cot 60 তো নাই তো আমি এইটো আকৌ জানো আমি cot 60 মানে tan 30 হয় তো আমাৰ কি হ'ব এইটো tan 30 বি অপশ্যন নেক্সট 26 ইয়াতো সুধিছে আমাৰ কি দিয়া আছে sin থিটা ইকুৱেল টু ইমান দিয়া আছে cos থিটা উলিয়াব লাগে তো সিম্পল আমাৰ আছিলে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 আছিলে তো আমাৰ cos থিটা ইকুৱেল টু √1 মাইনাস sin স্কয়াৰ থিটা তো ইয়াত যদি আমি সাইনৰ মান বহাই দিলে আমাৰ কি হ'ব সেইটোৱে ওলাই যাব √1 মাইনাস sin মানে আছিল a বাই b তো আমাৰ ইয়াতে হ'ব a স্কয়াৰ বাই b স্কয়াৰ তো এইটো আমাৰ প্লাস কৰিলে তলত থাকিলে b স্কয়াৰ ওপৰত b স্কয়াৰ মাইনাস a স্কয়াৰ এইটো ৰুট থাকিলে এই ৰুটটো b স্কয়াৰটো নোহোৱা হ'ব কিন্তু ওপৰৰখিনি থাকি যাব থাকিলে আমাৰ কি থাকিব √b স্কয়াৰ মাইনাস a স্কয়াৰ এইটো বাই তলত b তলৰ ৰুটটো নোহোৱা কৰিব পাৰো তো আমাৰ এইটো সিম্পল কোৱেশ্চন 27 এতিয়া r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি আছিল আমাৰ কি থিটা বাই 360 ইনটু পাই r স্কয়াৰ এটো কিতাপত ডাইৰেক্ট আছে প্ৰশ্নটো তো ইয়াতে মাত্ৰ কি হল আমাৰ এইটো অপচনটো নাই এতে থিটাৰ ঠাইত আমি যদি p বহাই দিও আকৌ আমাৰ r ঠাইত যদি ক্যাপিটেল r বহাই দিও তেতিয়াহলে আমাৰ ইয়াতে অপচনটো নাই নাথাকিলে আমি কি কৰিব লাগিব এইটোত যদি চাও ইয়াৰে 2 টোৰ লগত ইয়াতে যেটো 2 আছে 720 কাটিলে 360 হয় তো আমাৰ এইটো হ'ব অপচন নেক্সট 28 ইয়াতে সুধিছে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি একদম সিম্পল পৰিধি যদি আমাৰ 4a ইকুৱেল টু বৃত্তৰ টুৱাইস পাই r 2 পাই r ইকুৱেল টু আমাৰ 44 তো আমাৰ r ৰ মান লাগিলে r ইকুৱেল টু 44 বাই 2 পাই এটো 2 ৰে কাটিলো আমাৰ 22 হ'ব 22 বাই পাই আচ্ছা পাইটো আমি এটা কাটাকাটি কৰা নাই ইয়াতে কৰি দিম যেতিয়া আমাৰ এতিয়া কালি লাগিব পাই r স্কয়াৰ তো ইয়াতে আমাৰ কি হ'ল পাইৰ মানটো পাই ইনটু r স্কয়াৰ হলে আমাৰ কি হ'ল 22 বাই পাই ইনটু 22 বাই পাই এটা পাই কাটা গল এই পাইটো যদি আমি 7 ভাগৰ 22 বহাই দিও 22 ইনটু 22 ইনটু এটো ওলতি যাব 7 বাই 22 হ'ব 22 এটা কাটা গল 7 আৰু এইটো মাল্টিপ্লাই কৰিলে 7 2 যা 4 7 2 যা 14 15 154 তো এইটো ডি অপচন 154 নেক্সট কোৱেশ্চন 29 বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মান 1 বৃত্তকলাটোৰ কালি এইটোৱে বৃত্তকলাটোৰ আমাৰ কি আছিল থিটা বাই 360 ইনটু পাই r স্কয়াৰ ইয়াতে থিটাৰ মান যদি 1 হয় ডাইৰেক্ট তলত আমাৰ 360 থাকিব পাই r স্কয়াৰ এইটো নেক্সট আমাৰ এইটো এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব হলে গোলকটোৰ ব্যাসাৰ্ধ হল আচ্ছা গোলকৰ আয়তনটো দিয়া আছে অৰ্থাৎ আমাৰ কি আছিল 4/3 পাই r কিউব ইকুৱেল টু 288 পাই আচ্ছা এইখিনি দিয়া আছে এতিয়া আমাৰ ইয়াৰ পৰা কি উলাব লাগিছে গোলকটোৰ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ ভ্যালু উলাব লাগিছে ইয়াতে একো নাই r কিউব ইকুৱেল টু 28 পাইটো কাটা গৈছে 288 ইনটু 3/4 তো 3 ৰে ইয়াক কাটিলে আমাৰ কি থাকিব পাই পাই দুফালে কাটা গৈছে হা এতিয়া 4 ৰে ইয়াক কাটিলে 4 7 গুণ 28 7 আৰু 2 72 আৰু এটো 3 মাল্টিপ্লাই কৰিব নালাগে ইয়াতে আমাৰ কি আছে 8 9 গুণ 72 তো 3 3টা থাকিলে 2 এটা 3 গুণ 6 6 ৰ কিউব হয় তো r ৰ ভ্যালু 6 হ'ল আচ্ছা এইটো আমাৰ বুদ্ধিটো হল এনেকুৱা এটো 72 ইনটু 3 মাল্টিপ্লাই কৰিব পাৰা কৰিলে আকৌ আমাৰ যেতিয়া আমাৰ কিউব ৰুট লাগে তেতিয়া আকৌ আমাৰ কি কৰিব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব তো আমি 72 ক মই এনেকৈ ভাঙিছো 72 ইকুৱেল টু 8 ইনটু 9
72 ইকুয়াল টু 8 ইনটু 9 তো এইটোত 2 তিনটা আছে আৰু 9 আছে আমাৰ 3 দুটা তো আৰু এটা বাহিৰত আমাৰ 3 আছে তো আমাৰ এনেকৈ 3 তিনটা আছে 2 তিনটা আছে তো আমাৰ 2 পূৰণ 3 6 হ'ব ইয়াৰ বৰ্গমূল তো এনেকুৱাকৈ কুইক কৰাৰ কাৰণে এনেকুৱা কিছুমান টেকনিক খটাব লাগিব তো আমাৰ কি পালো 6 সেন্টিমিটাৰ এইটো আনসাৰ নেক্সট আমাৰ 31 ইয়াতে সুধিছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিক মান সমান গোলকটোৰ ব্যাস হ'ল আচ্ছা আয়তন আৰু পৃষ্ঠকালী চাবাদে গোলকৰ আয়তন আছিল আমাৰ কি 4/3 পাই r কিউব আৰু পৃষ্ঠকালী আছিল আমাৰ কি 4 পাই r স্কয়াৰ তো এই দুটাৰ লগত আমাৰ যদি চাও 4 4 কাটা গ'ল পাই পাই কাটা গ'ল তো আমাৰ কি থাকিল r আচ্ছা আৰু দুটা r কাটা যাব r/3 থাকিব ইকুয়াল টু 1 হ'ব এইটো কাটা গ'ল আমি গতে কাটিলো তো r ইকুয়াল টু কি হ'ব এইটো 3 টো হেই পিনে যাব চা ভালকে চোৱা কাটা কাটি কৰতে কনফিউজন নহবা ইয়াত আমাৰ পাইটোৰ লগত এইফালৰ পাইটো কাটা গ'ল এইফালৰ দুটা আৰৰ লগত এইফালৰ দুটা r কাটা গ'ল এইফালৰ এটা r থাকিল 4 ৰ লগত 4 কাটা গ'ল এইফালে অকল 1 থাকিলে এইফালে 3 টো থাকিলে আৰু এটা পাই r থাকিলে তো r/3 ইকুয়াল টু 1 r ইকুয়াল টু 3 তো ইয়াত आंसर আছে r ইকুয়াল টু 3 a নেক্সট আমাৰ একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত আচ্ছা শংকুৰ আয়তনৰ অনুপাত প্ৰথম কথা শংকুৰ আছিল আমাৰ 1/3 পাই r স্কয়াৰ h আকৌ চুঙাৰ আয়তন আছিল আমাৰ কি পাই r স্কয়াৰ h আছিলে তো ইয়াতে আমাৰ এইখিনি যদি কাটাকাটি কৰা যায় h কাটা গ'ল r স্কয়াৰ কাটা গ'ল পাই পাই কাটা গ'ল তো অকল 1/3 থাকিলে তো 1/3 থাকিলে 1/3 1:3 তো 1:3 আমাৰ বি অপচন আচ্ছা নেক্সট এইটো আমাৰ 33 ইয়াতে দিয়া আছে 1 2 3 n ইয়াৰ মাধ্য বা গড় লাগে আচ্ছা আমি প্ৰথম ইয়াৰে এইখিনি যোগ কৰিব লাগিব যোগ কৰিলে আমি n তম পদলৈ যোগফল আছিল আমাৰ কি n হলিটো n + 1/2 এইখিনি আছিল আমাৰ স্বাভাৱিক সংখ্যাৰ যোগফল তো ইয়াক আমাৰ ডিভাইড কৰিব লাগিব কিহেৰে n এৰে কাৰণ যেইটা পদ আছে সেইটা পদৰে ডিভাইড কৰিলে আমাৰ মাধ্য বা গড় ওলে তো আমাৰ ডিভাইড কৰিলে তলত n বহিব তো n কাটা যাব n + 1/2 অপচন আমাৰ a নেক্সট আমাৰ 34 ইয়াতো হদিছে আমাৰ যদি x + 1 x + 6 x + 9 আৰু x + 12 ৰ মাধ্য 10 হয় আচ্ছা মাধ্য মানে গড় দিছে মিন দিয়া আছে তো 10 তো সিম্পল কথা ইয়াতে আমাৰ কি হ'ব ওপৰত এইকিটা যোগ হ'ব x + 1 plus x + 6 plus x + 9 plus x + 10 by কেইটা টার্ম থাকিলে 1 2 3 4 5 পাঁচটা টার্ম তো 5 ৰে ডিভাইড করলো ইকুয়াল টু আকৌ 10 হ'ব ঠিক আছে এতিয়া আমাৰ কি কৰিম এইগিটা যদি যোগ কৰো 1 2 3 4 5 5 টো হিপালে লৈ যাম তো ইয়াৰে ওপৰত আছে 5x প্লাস বাকি নাম্বার কিটা যদি প্লাস কৰো 1 + 6 7 7 + 9 16 sorry 1 + 6 7 7 + 9 16 16 + 12 17 এইটো 10 লিখিছো মই 12 হল এইটো 12 তো 28 ইকুয়াল টু আমাৰ কি হ'ব এইফালে 50 হল তো নেক্সট আমাৰ 28 টো ইফালে গল 5x ইকুয়াল টু 28 টো ইফালে মাইনাস ডাইরেক্ট মাইনাস কৰি দিলো মাইনাস করলে কিমান থাকিব 22 থাকিব তো x ইকুয়াল টু 22/5 তো 5 এৰে ডিভাইড কৰিলে আমাৰ কি কৰিম 5 4 গুণ 20.4 4.4 তো ইয়াৰ মাধ্য x ৰ ভ্যালু 4.4 হ'ব যে ইয়াত অপশনটো নাই ঠিক আছে ভুল হ'ব পাৰে তো ইয়াতে আমাৰ অপশনটো নাই তো বাকি আমাৰ ইয়াতে 4.4 হ'ব x ৰ ভ্যালু নেক্সট আমাৰ 35 ইয়াতে যে এটা বাৰম্বাৰতা বিভাজনৰ
মধ্যমা আৰু বহুলক্ৰমে ইমান আৰু ইমান হ'লে ইয়াৰ মাধ্য হ'ব আচ্ছা ইয়াত আমাৰ সেই ফৰ্মুলাটো মনত ৰাখিব লাগিল তিনিওটাৰে যে সম্পৰ্ক আছিলে তো কি আছিলে মাধ্য আৰু বহুলক একেলগে আছিলে ইকুৱেল টু আমাৰ কি আছিলে মধ্যমা আচ্ছা ইয়াতে মাধ্যৰ লগত 2 ইনটু হয় আৰু ইয়াৰ লগত 3 ইনটু হয় আমাৰ ফৰ্মুলাটো আছিল এইটো 2 ইনটু মাধ্য প্লাস বহুলক ইকুৱেল টু 3 ইনটু মধ্যমা ইয়াতে আমাৰ ভ্যালুটোৰ কি কি দিয়া আছে মধ্যমা আৰু বহুলক দিয়া আছে মধ্যমা এইটো আকৌ বহুলকটো দিয়া আছে তো মাধ্যটো নাই তো 2 ইনটু মাধ্য ইকুৱেল টু বহুলকটো 29 ইকুৱেল টু 3 ইনটু 26 তো ইয়াত আমাৰ কি কৰিম এইটো প্লাস এইটো হিপিনে লৈ গৈছো 2 ইনটু মাধ্য হ'ব ইকুৱেল টু এতে 3 6 গুণ 18 3 2 গুণ 6 78 minus 29 তো 2 to হিপিনে যাব এতিয়া মাধ্য ইকুৱেল টু এইফালে হ'ব আমাৰ 9 6 ত 2 গলে 49/2 তো 2 ৰে ইয়াক ডিভাইড কৰিলে 2 4 24.5 হ'ব 24.5 তো মাধ্য পালো আমি 24.5 এইটো অপচন এ নেক্সট আমাৰ 36 নাম্বাৰ ইয়াতে সুধিছে এক সংখ্যাটো ইমান 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 সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰিলে x mod of x less than 2 হোৱাৰ সম্ভাৱিতা আচ্ছা এইটো মানে কি হ'ল x ৰ ভ্যালুটো mod of x মানে কি হ'ল x ৰ ভ্যালু যদি আমি ইয়াতে -3 বহাও ইফালে আমাৰ কি হ'ব মানে -3 টো ডিসটেন্স বুজায় মডটো তো আমাৰ কি হয় সদায় প্লাসত হয় তো এইটো আমাৰ কি হ'ব অকল 3 হ'ব -2 নোহোৱা হ'ব ঠিক তেনেদৰে -2 টো আমাৰ 2 হ'ব +3 হলে ইয়াতো যদি আমি +3 বহাই দিওঁ তেতিয়াও 3 হ'ব তো ইয়াতে আমাৰ এই মানটো 2তকৈ সৰু হ'ব লাগে 2তকৈ সৰু হ'ব লাগে কোনটো 0 হলে 2তকৈ সৰু হ'ব 1 টো 2তকৈ সৰু হ'ব -1 টো 2তকৈ সৰু হ'ব তো কাৰণ -1 mod of -1 equal to 1 হয় তো বাকি 2 হলে তো ইকুৱেল হল 3 হলে তাতকৈ ডাঙৰ হ'ব তো আমাৰ ভ্যালু কেইটা আছে তিনিটা আছে 0 -1 -2 এইকেইটা আমাৰ ভ্যালু 2তকৈ সৰু হয় তো এতিয়া আমাৰ কি হদিছে সম্ভাৱিতা টোটাল আছে কেইটা 1 2 3 4 5 6 7 তো টোটাল আছে 7টা নাম্বাৰস আছে আৰু ইয়াতে 2তকৈ সৰু আমি নাম্বাৰ পালো 3 তো 3/7 এনসাৰ এইটো সি নেক্সট আমাৰ 37 হদিছে এখন লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালি ঠাই আছে আচ্ছা জি হক লটাৰী টোটাল আখিল থাকিল আমাৰ কেইটা 30টা হল 6টা 30টা এনেকুৱাকে কিবা এটা আছে আৰু খালি ঠাই বা কিবা আছে পুৰস্কাৰ লটাৰীত এনেকুৱাকে জায়গা আছে তো ইয়াত আমাৰ কি আছে ধৰা হল 6টাত পুৰস্কাৰ আছে 24টাত খালি আছে তো টোটাল আমাৰ কেইটা আছে 30টা আছে এনেকুৱা ঠাই তো পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা পুৰস্কাৰ নোপোৱাৰ আমাৰ কি আছিল টোটাল যদি 30 হয় ওপৰত আমাৰ কি আছে নোপোৱাটো 24 হ'ব খালি যেটো যত আছে তাত পুৰস্কাৰ নাপায় বাকি 6টাত পুৰস্কাৰ পাব তো খালি আছে আমাৰ 24টা সিম্পল এতে 6 4 গুণ 24 6 5 গুণ 30 তো 4/5 আমাৰ অপচনটো সি হল নেক্সট আমাৰ 38 ইয়াত প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যাৰ এটা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা আচ্ছা প্ৰথম আমি জানিব লাগিব কেইটানো সংখ্যা আছে এনেকুৱা যেটো 3 বা 5ৰ গুণিতক হয় এনে যদি প্ৰথম 3 ৰে চাও 3 গুণ 3 3 গুণ এনেকুৱাকে যদি মাতি যাও 3 গুণ 6 এনেদৰে মাতি গলে আমাৰ কি হ'ব 3 16 গুণ 48 হয় তো 3 17 গুণ হলে 51 হৈ যাব তো হেতু ডাঙৰ হ'ব তো আমাৰ ইয়াতে আটাতকৈ হাইয়েস্টটো কিমান থাকিল 16টা থাকব 3 ৰ গুণিতক থাকিল 16 টো হেনেকে 5ৰ যদি চাং 5ৰ গুণিতক আমাৰ 50 হলে কিমান থাকব 5 10 গুণ 50 তো আমাৰ কি হ'ব 10টা আছে টোটাল যদি চাং আমাৰ 26টা আছে কিন্তু ইয়াতে আমাৰ গণিতটো শেষ নকৰিবা কাৰণ কি আছে সবা 3 5 গুণ 15 15 30 আকৌ 45 এই তিনিটা আমাৰ কি থাকিলে
ডাবল হিচাপ কৰা গ'ল 3 তো আমি হিচাপ কৰিছোঁ 5 তো হিচাপ কৰিছোঁ তো এই তিনিটা আমি বাদ দিব লাগিব এই তিনিটা যদি বাদ দিওঁ তেতিয়াহ'লে আমাৰ কি থাকিলে 26 ত 3 গ'লে 23 হ'ল আচ্ছা এতিয়া 23 তলত টোটেল আমাৰ 23 টা আছে তাৰ পাছত কি হৈছে 50 তলতটো 50 থাকিব ওপৰত 23 হ'ব তো 23/50 আছে নে আছে ডি নম্বৰটো ডি নম্বৰ 23/50 নেক্সট আমাৰ 39 ইয়াতো সুধিছে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হ'লে সিহঁতৰ কালিৰ অনুপাত আচ্ছা পৰিসীমা বৰ্গ হ'ল 4a = 2 পাই r এইখিনি আমাৰ ইকুৱেল কৈছে আচ্ছা ইয়াতে যদি আমি বাহুটো উলিয়াই লওঁ তা a = কি হ'ব পাই r/2 হ'ব 2 এটা কাটা যাব তো ডাইৰেক্ট লিখিছোঁ পাই r/2 আচ্ছা এটো আমাৰ বৰ্গৰ যদি কালি উলাং a² = কি হ'ল এইখিনি গোটেই স্কয়াৰ হ'ব পাই স্কয়াৰ r²/4 হ'ব আচ্ছা এইখিনি হ'ল বৰ্গৰ এতিয়া প্ৰশ্ন সুধিছে এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হ'লে সিহঁতৰ কালিৰ অনুপাত এতিয়া কালিৰ অনুপাত যদি উলিয়াং এতিয়া বৰ্গটোৰ কালি আমি এইটো গম পালো যে পাই স্কয়াৰ r²/4 আচ্ছা আৰু বৃত্তৰ পৰিসীমা আমাৰ কি সৰি বৃত্তৰ কালি আমাৰ কি হ'ব পাই r² হ'ল তো এই দুটাই এইটোই হ'ব আমাৰ অনুপাত একচুয়ালি এটো লিখিব লাগছিল আমাৰ এই গোটেইখিনি লিখি পাই স্কয়াৰ r²/4 বাই পাই r² লিখিব লাগছিল কিন্তু পাছতো একে হয় সেইকাৰণে আমি এটা স্টেপ স্কিপ কৰি দিলোঁ তো এতিয়া আমাৰ কি হ'ব r² কাটা গ'ল পাইৰ ভ্যালুটো আমি বহাই দিওঁ এটা পাই কাটা গ'ল এটা পাই কাটা গ'লে ওপৰত এইটো ওপৰত পাইটোত 22/7 থাকিল আৰু এতে 4 টো থাকি গ'ল তো 4 ইয়াতে কাটিলে 2 এইটো 11/7 * 14 11/14 তো 11:14 আমাৰ a টোত আছে অপশন এ নেক্সট আমাৰ 41 নম্বৰ ইয়াতে সুধিছে এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা a/2 আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱিতা 2/3 তেন্তে তোৰ কোনটো শুদ্ধ হ'ব যি নহওক যদি আমাৰ ঘটনা এটা ঘটাৰ সম্ভাৱিতা আৰু নঘটাৰ সম্ভাৱিতাটো সদায় 1 হয় তো আমাৰ a/b প্লাস 2/3 = আমাৰ সদায় কি হ'ব 1 হ'ব তো এই 2/3 টো যদি হিপাৰে নিও a/b = এইটো 1 ৰ পৰা এইটো মাইনাস কৰিলে 3 ওপৰত হ'ব 1 3 - 2 1 আচ্ছা এতিয়া আমাৰ এইটো এই 3 টো যদি ইফালে আনো 3a = b টো যদি ক্ৰস মাল্টিপ্লাই কৰিছো b হ'ব 3a = b এইটো b অপশনটো আচ্ছা নেক্সট আছে আমাৰ 42 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত হালে থাকিলে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য হ'ব আচ্ছা মোৰ ইয়াতে আঁকিলে ভাল নহ'ব তো এইটো চেষ্টা কৰিছো এইটো যেনিবা এটা ট্ৰায়াঙ্গল এইটো আমাৰ সেন্টাৰ তো ইয়াত আমাৰ এইডাল ব্যাসাৰ্ধ আঁকিলো ইয়াৰ পৰা এডাল এনেকুৱাকৈ আছে এডাল এনেকুৱাকৈ আছে এইটো পি বিন্দুৰ পৰা দুডাল স্পৰ্শক আঁকিছো মোৰ আকাত ভাল হোৱা নাই ইয়াতে এ ধৰিলো এইটো বি ধৰিলো এইটো যদি ও হয় আচ্ছা ইয়াতে আমাৰ এইটো পি এংগলটো দিয়া আছে 60 বুলি ঠিক আছে তো পি এংগল 60 দিয়া আছে আকৌ দিয়া আছে ও এ বা ও বি এই দুডাল 3 দিয়া আছে আমাক ডাটা দিয়া আছে এইখিনি এতিয়া লাগে আমাক কি পি এ বা পি বি এডাল পালিলে আমাৰ এডাল আনডালৰ সমান হয় আমি আগতে প্ৰুভ কৰি থৈছো বাহিৰৰ বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল ইকুৱেল হয় তো এতিয়া আমাৰ এইটো লাগিলে আমাৰ কি কৰিব লাগিব এই ওৰ পৰা সৰি এনেদৰে পি লৈ এডাল আমি আঁকি ল'ব লাগিব আঁকিলে আমাৰ দুটা ট্ৰায়াঙ্গল হ'ব দুটা ট্ৰায়াঙ্গল হ'লে ধৰ তলৰ ট্ৰায়াঙ্গলটোৱে যদি হৈছে ইয়াতে আমাৰ এইটো আকৌ 90 ডিগ্ৰী হয় আমাৰ স্পৰ্শকডাল আৰু স্পৰ্শ বিন্দুলৈ টনা ব্যাসাৰ্ধডাল 90 হয় তো আমাৰ এইটো 90 ডিগ্ৰী হ'লে আমাৰ এইটো যদি বেলেগকে এনেদৰে আঁকা যায় পি বি ও এইটো হ'ল 3 আমাক লাগে এইটো পি বি লাগে তো
ইয়াতে আকৌ আমাৰ কি হয় এই দুটা কনগ্ৰুৱেণ্ট হয় সৰ্বাংক সমত্ৰিভুজ হয় তো আমাৰ ইফালে যদি পি এংগলটো যদি 60 হয় আধা হ'ব আমাৰ 30 তো ইয়াত আমাৰ পিটো 30 ডিগ্ৰী হ'ল তো 30 ডিগ্ৰী হ'লে আমাৰ ত্ৰিকোণমিতিত ইউজ কৰিব পাৰোঁ ত্ৰিকোণমিতি ইউজ কৰিলে কি হ'ব পি বি বাই অ' বি আমাৰ কি হ'ব ভূমি বাই লম্ব হ'লে কত হ'ব কত 30 ডিগ্ৰী হ'ব তো অ' বিৰ মান 3 দিয়া আছে ডাইৰেক্ট সিপিনে লিখিছোঁ পি বি ইকুৱেল টু কট 30 মান হাফ √3/2 1/√3 তো এইটো √3 ইনটু এইটোৰ মান 3 √3 হ'ব আমাৰ পি বিৰ মান তো 3 ডি অপশ্যন তো এতিয়া আহিল আমাৰ এছাৰচন আৰু ৰিজন 42 গ'ল 43 নিৰ্দেশনা দিয়া আছে আচ্ছা ইয়াতে আমাৰ এই কথাকেইটা মনত ৰাখিব লাগিব অপশ্যনকেইটা গোটেইকেইটা প্ৰশ্নৰ কাৰণে চাব লাগিব আচ্ছা 43টো চাম আমি প্ৰথম 43টোত ইয়াত যদি দিয়া আছে আমাৰ উক্তি ইমান শীৰ্ষ বিন্দুৰ যুক্ত ত্ৰিভুজটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ আচ্ছা সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব লাগিলে আমাৰ গোটেইকেইটা কি উলিয়াই ল'ব লাগিব কি উলিয়াব লাগিব এতিয়া এইটো যদি এ পইণ্ট হয় এইটো যদি বি পইণ্ট হয় এইটো যদি চি পইণ্ট হয় এ বি বি চি চি এ তিনিওটা উলিয়াব লাগিব উলিয়ালে গম পাম দুডাল যদি সমান হয় আকৌ আমাৰ কি হয় পাইথাগোৰান ট্ৰিপলেট যদি হয় নাম্বাৰকেইটা এ বি বি চি আকৌ চি এ যদি তিনিওটা যদি আমাৰ পাইথাগোৰান ট্ৰিপলেট হয় তেতিয়াহ'লে এই কথাটো ৰাইট হ'ব কিন্তু আমি ৰিজনটোও চাই লওঁ এবাৰ ৰিজনটো কি দিছে যদি ট্ৰায়াঙ্গল এ বি চি সমদ্বিবাহু তেন্তে ই সমকোণী প্ৰথম কথা এইটো আমাৰ সম্ভৱ নহয় সমদ্বিবাহু হ'লেই যে সমকোণী হ'ব এনেকুৱা কথা নাই বা সমকোণী হ'লেই যে সমদ্বিবাহু হ'ব এনেকুৱা নহয় তো এইটো কথাটো শুদ্ধ নহয় আমি গম পালোঁ এইটো শুদ্ধ অশুদ্ধ আমি এতিয়া গম পোৱা নাই কিন্তু এইটো অশুদ্ধ বুলি গমেই পালোঁ এতিয়া অপশ্যনকেইটা আমি এবাৰ চাই আহোঁ অপশ্যনকেইটা এইকেইটা আছিলে এ অপশ্যনটোত আছিলে আমাৰ বোথ এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা প্ৰথম কথা আৰটো শুদ্ধ নহয় কাৰণে এইটো হ'ব নোৱাৰে তো এ অপশ্যনটো নহয় বি অপশ্যন এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় এইটোও সম্ভৱ নহয় তো কাৰণ আমাৰ আৰটো অশুদ্ধ বুলি আমি গমেই পাইছোঁ ইয়াতে কৈছে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ এইটো আমাৰ হোৱাৰ চান্সো আছে গতিকে কিন্তু আমি দিয়া নাই কিন্তু ডিত কি আছে চোৱা এ অসত্য কিন্তু আৰ সত্য ইয়াতো আৰ সত্য দি আছে তো আৰ সত্যৰ কাৰণে এইটোও হ'ব নোৱাৰে তো আমি এইটো কৰি নচোৱাকৈও এইটো আমি অপশ্যন দিব পাৰোঁ এতিয়া কিন্তু যদি আমি তথাপিতো কনফাৰ্মেশ্যনৰ কাৰণে কৰোঁ তেতিয়াহ'লে আমি কৰি চাব পাৰোঁ এইকেইটা গোটেইকেইটা মানকেইটা যদি আমি বহাই চাওঁ মানুহ উলিয়াই চাওঁ এ বি বি চি আকৌ চি এ উলিয়াই চাওঁ ডিষ্টেঞ্চ ফৰ্মুলা ইউজ কৰি তেতিয়াহ'লে আমি পাই যাম ইয়াতে সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব কিন্তু আমি অপশ্যনটো সেইকেইটা কৰি নচোৱাকৈ এইটো আমি গম পালোঁ তো এতিয়া টাইমো এনেকুৱাকৈ ছেভ কৰিব লাগিব নেক্সট আমাৰ 44 ইয়াতো এছাৰচন দিছে এইটো 2 7 12 অনুক্ৰমটো এটা সমান্তৰ প্ৰগতি আমি যদি ইয়াতে চাওঁ 2ৰ পাছত 5 প্লাছ হৈছে 7 হ'ল তাৰপিছত আকৌ 5 প্লাছ হৈছে তো এইটো হয় কথাটো ঠিক আছে সমান সমান আমাৰ বাঢ়ি গৈ আছে তাৰপিছত ব্যাখ্যা দি আছে এটা সমান্তৰ প্ৰগতিৰ এটা ধ্ৰুৱক সাধাৰণ অন্তৰ থাকে কথাটো হয় এইটো ইয়াৰ ব্যাখ্যাও হয় কাৰণ এইটো আমি কেনেকৈ চালোঁ 5-5কৈ বাঢ়ি যাই আছে হয় না নহয় আৰু এই কথাটো থাকে তো ইয়াতে কি হ'ব এ অপশ্যনটো হ'ব এ অপশ্যনটোত কি আছিলে আমাৰ এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা তো ব্যাখ্যাও হয় তো অপশ্যন এ হ'ল তেনেকৈ আমাৰ 45 দিয়া আছে কি √3 এটা অপৰিমেয় সংখ্যা এইটো শুদ্ধ কথা এতিয়া ছেকেণ্ড কথা যদি পি এটা মৌলিক সংখ্যা তেন্তে √p এটা অপৰিমেয় সংখ্যা আচ্ছা মৌলিক সংখ্যা হ'লে আমাৰ ৰুট এটা অপৰিমেয় সংখ্যা এইটো ব্যাখ্যা হয় তো এইটো আমাৰ কি হ'ব অপশ্যন এ হ'ব অপৰিমেয় সংখ্যা এইটো শুদ্ধ হয় আকৌ আমাৰ কি হ'ব পি এটা মৌলিক সংখ্যা হয় তেন্তে এইটো আমাৰ এটা √p এটা অপৰিমেয় সংখ্যা তো আমাৰ দুটা শুদ্ধ হয় তো আৰু শুদ্ধ ব্যাখ্যাও হয় তো আমাৰ অপশ্যন এ হ'ল তো এইখিনি
তো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।